মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতি হকে ইংলিছ লাৰ্ণিং আছামে প্ৰস্তুত কৰা মডেল কুৱেশ্যন পেপাৰ ফৰ এডুকেশ্যন এই কুৱেশ্যন পেপাৰখনৰ ইতিমধ্যে দুটা ভিডিঅ' মই সলিউশ্যন কৰি আগবঢ়াইছোঁ। এইটো হ'ল লাষ্ট ভিডিঅ'। এই ভিডিঅ'ত মই তোমালোকৰ আগত কুৱেশ্যন নম্বৰ 3 অৰ্থাৎ 4 মূল্যাংকৰ গোটেইখিনি প্ৰশ্ন সমাধান কৰি দিম। গতিকে তোমালোকে এই ভিডিঅ'ত মুঠ 60 নম্বৰৰ সমাধান পাবা। আশা কৰিছোঁ এই 60 নম্বৰে তোমালোকৰ অহা পৰীক্ষাত সহায় কৰিব। ইতিমধ্যে তোমালোকে নিশ্চয় গম পাইছে কুৱেশ্যন পেপাৰখন মডেল কুৱেশ্যন পেপাৰৰ ধৰণটো আৰু তোমালোকৰ এইখিনি আছিলে। কুৱেশ্যন 3 তলত দিয়া যিকোনো 10টা প্ৰশ্নৰ উত্তৰ লিখা। এই নম্বৰত দিয়া হৈছে অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। বি নম্বৰত আছিলে যে কোঠাৰী আয়োগৰ পৰামৰ্শ মতে মাধ্যমিক শিক্ষাৰ গাঁথনি আলোচনা কৰা। অসমীয়া মিডিয়ামটো ইয়াতে উঠা নাই, তোমালোকে এনচাৰৰ লগত পাই যাবা। তাৰপিছত দিছিলে তোমাৰ অগতানুগতিক শিক্ষাৰ গণতান্ত্ৰিক নীতিৰ ওপৰত এইটো। তাৰপিছত মুক্ত শিক্ষাৰ সুবিধা, বৰ্তমান সমাজত মূল্যবোধ শিক্ষাৰ গুৰুত্ব, শাৰীৰিক শিক্ষাৰ উদ্দেশ্য, পৰিপক্কতা আৰু শিক্ষণৰ পাৰ্থক্য, শিক্ষণৰ ফলাফল নীতিৰ শৈক্ষিক তাৎপৰ্য, বিস্মৃতি, 4টা মানসিক কাৰণ। তাৰপিছত তলৰ তোমাৰ কি কি স্মৃতি হৈছে সেইখিনি দিছিলে, তোমালোকে আনচাৰ পাই যাবা। তাৰপিছত কে নম্বৰত আছিল আগ্ৰহ মনোযোগৰ পূৰ্বছত্ৰ। এল নম্বৰত শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে অভিভাৱকে ল'ব লগা 4টা স্বাস্থ্য বিষয়ে লিখা। তাৰপিছত আছিলে তোমালোকৰ কেন্দ্ৰীয় প্ৰৱণতা বুলিলে কি বুজা, কেন্দ্ৰীয় প্ৰৱণতা পৰিমাপৰ 3টা সুবিধা লিখা। তাৰপিছত এটা মেথমেটিকেল প্ৰব্লেম পাইচিত্ৰ দিছিল। মই গোটেইখিনি তোমালোকৰ আগত আলোচনা কৰিম। অ'কে, চ' এইখিনি আছিলে পাইচিত্ৰ। এতিয়া মই তোমালোকৰ আগত আনচাৰখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। সমাধান। অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ আগবঢ়োৱা। উত্তৰ, অসমৰ মাধ্যমিক শিক্ষাৰ সমস্যাসমূহ সমাধানৰ বাবে 4টা পৰামৰ্শ হ'ল, তোমালোকে চোৱা, প্ৰয়োজন অনুসৰি সকলো অঞ্চলত মাধ্যমিক শিক্ষা স্থাপন কৰিব লাগে। 2, মাধ্যমিক শিক্ষাৰ বৈষয়িক অৱস্থা উন্নত কৰিব লাগে। মাধ্যমিক বিদ্যালয়ত প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক নিযুক্তি দিব লাগে। মাধ্যমিক শিক্ষাক বৃত্তিমুখী কৰাৰ কাৰণে গুৰুত্ব দিব লাগে। তাৰপিছৰ প্ৰশ্ন আছিলে যে কোঠাৰী আয়োগৰ পৰামৰ্শ মতে মাধ্যমিক শিক্ষাৰ গাঁথনিটো লিখা। কোঠাৰী আয়োগৰ পৰামৰ্শ মতে মাধ্যমিক শিক্ষাৰ গাঁথনিটো এনে ধৰণৰ। 1, প্ৰাক প্ৰাথমিক পৰ্যায় 1 বছৰৰ পৰা 3 বছৰলৈকে, প্ৰাথমিক পৰ্যায় 7ৰ পৰা 8 বছৰলৈকে। তাৰপিছত ইয়াৰ 2টা উপ পৰ্যায় স্বৰূপে ভাগ কৰি নিম্ন প্ৰাথমিক 4-5 বছৰ আৰু উচ্চ প্ৰাথমিক 3 বছৰৰ কৰিব লাগে। এইটো 6 বছৰৰ কৰিব লাগে। তাৰপিছত 3 নম্বৰ, নিম্ন মাধ্যমিক বা হাইস্কুলৰ সাধাৰণ শিক্ষা 3 বছৰ বা 2 বছৰৰ আৰু বৃত্তীয় শিক্ষা 1 বছৰৰ পৰা 3 বছৰৰ বাবে হ'ব লাগে। 4, উচ্চতৰ মাধ্যমিক সাধাৰণ শিক্ষা 2 বছৰৰ আৰু বৃত্তীয় শিক্ষা 1 পৰা 3 বছৰৰ হ'ব লাগে। 5, উচ্চ শিক্ষা প্ৰথম ডিগ্ৰীৰ অধ্যয়ন সূচী 3 বছৰৰ পৰা বা অধিক হ'ব লাগে। নেক্সট তোমালোকৰ অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত, কাৰণ দৰ্শোৱা। অগতানুগতিক শিক্ষা গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত, এইটো মই তোমালোকক মাতি নাযাওঁ, দেখাই দিম, তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। অ'কে, তাৰপিছত মুক্ত শিক্ষাৰ 2টা সুবিধা, আচলতে 4টা হ'ব প্ৰশ্নত।
মুক্ত শিক্ষাৰ সুবিধাসমূহ হ'ল এক নম্বৰ মুক্ত শিক্ষাৰ মাধ্যমেৰে উচ্চ শিক্ষাক ব্যক্তিৰ একেবাৰে ওচৰলৈ লোৱা হৈছে। বিশেষকৈ কৰ্মৰত হৈ থকা ব্যক্তিসকল, চাকৰি কৰি থকা ব্যক্তিসকল, ৰক্ষণশীলতা বা ঘৰুৱা দায়িত্বৰ বাবে সাধাৰণ শিক্ষা লোৱাৰ সুবিধা নোপোৱা মহিলাসকল এই ব্যৱস্থাৰ পৰা অধিকভাৱে লাভৱান হৈছে। তাৰপিছততো তোমালোকে চাই লোৱা। ওকে, ওকে, এতিয়া ইয়াতে কোৱা হৈছে মূল্যবোধ কি। বৰ্তমান সমাজত মূল্যবোধৰ গুৰুত্ব সম্পৰ্কে চমুকৈ আলোচনা কৰা। মূল্যবোধ কি সেই সম্পৰ্কে তোমালোকে এই সূত্ৰটো লিখি ল'ব পাৰা, ইংৰাজীতো দিয়া আছে। বিদ্যালয় অথবা সমাজত মূল্যবোধ শিক্ষাৰ গুৰুত্ব। ওকে, শাৰীৰিক শিক্ষাৰ উদ্দেশ্য দুটা দিছে, একচুৱেলি আছে চাৰিটা ইয়াতে আছে। তোমালোকে একেলগে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা। এইখিনি অকণমান তোমালোকে পাৰা যদি ব্যাখ্যা কৰিবা। তাৰপিছত শিক্ষণ আৰু পৰিপক্কতাৰ মাজত থকা পাৰ্থক্য ইয়াতে দুটা, একচুৱেলি ইয়াতে চাৰিটা বা ততোধিক পাৰ্থক্য দিয়া আছে। ওকে, নেক্সট তোমালোকৰ ইয়াতে দিয়া আছে শিক্ষণৰ ফলাফল নীতিৰ শৈক্ষিক তাৎপৰ্য ব্যাখ্যা কৰা। তোমালোকে শৈক্ষিক তাৎপৰ্য এইখিনিতে পাবা। তাৰপিছত দিছে বিস্মৃতিৰ মানসিক কাৰণবোৰ উল্লেখ কৰা। ইয়াতে বিস্মৃতিৰ মানসিক কাৰণ দি আছে আগ্ৰহবিহীন শিক্ষণ, পশ্চাদমুখী প্ৰতিৰোধ, দমন কাৰ্য, আৱেগিক আলোড়ন আৰু শিক্ষণ সমাপ্তিকৰণ। নেক্সট ইয়াতে দিয়া হৈছে তলৰ পৰিস্থিতিসমূহত কি প্ৰকাৰৰ স্মৃতি ক্ৰিয়াশীল লিখা। ইয়াতে আছে পিয়ানো বজাওঁতে, এইটো হ'ব অভ্যাস স্মৃতি। চুৰ তুলিব লিখোঁতে তাৎক্ষণিক স্মৃতি। পৰীক্ষাৰ প্ৰশ্নৰ উত্তৰ কৰোঁতে প্ৰকৃত স্মৃতি, ইয়াতে প্ৰকৃতি নহয় প্ৰকৃত হ'ব। আৰু পিনৰ খোজ অনুভৱ কৰোঁতে সংবেদন স্মৃতি। তাৰপিছত আগ্ৰহ মনোযোগৰ পূৰ্ব চৰ্ত, এইটো চোৱা, তোমালোকৰ 2015 চনতো আহিছিল। ওকে, তাৰপিছত আছে শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাৰ বাবে অভিভাৱকে ল'ব লগা চাৰিটা ব্যৱস্থাৰ বিষয়ে লিখা। ওকে, তোমালোকে ব্যৱস্থাখিনি চাই লোৱা। তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত প্ৰশ্নটোত আছে কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ বুলি লিখি বুজা। কেন্দ্ৰীয় প্ৰৱণতাৰ মাপ হিচাপে মধ্যমাৰ তিনিটা সুবিধা উল্লেখ কৰা। তোমালোকে কেন্দ্ৰীয় প্ৰৱণতাৰ মাপটো চোৱা। আচ্ছা, সুবিধাবোৰ তোমালোকে প্ৰত্যেকটোৰে সুবিধা দিছোঁ। গড়ৰ তাৰপিছত হ'ল মধ্যমাৰ সুবিধা দিয়া হৈছে, তাৰপিছত বহু লোকৰ সুবিধা দিয়া হৈছে। ওকে,
এতিয়া মেথমেটিকেল প্ৰব্লেমটো দেখা এনেকৈ কোৱা হৈছে যে তলত দিয়া প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ তথ্যসমূহক বৃত্তচিত্ৰ সহায়ত উপস্থাপন কৰা। ইয়াতে দিয়া হৈছে ক্লাছ 1 45, ক্লাছ 2 40, ক্লাছ 3 35 এইখিনি আছে নহয়। গোটেইখিনি আগতে প্ৰথম কাম হ'ল যোগ কৰি লোৱা। যোগ কৰিলে কিমান হয় এইটো আমি যোগ কৰি কিমান পাইছোঁ 176 পাইছোঁ। 176 তাৰপিছত তোমালোকে 176 তলত দি যিটো ধৰা ক্লাছ 1ত কিমান আছে 45টো ওপৰত দি ইনটু 360 ডিগ্ৰী কৰা কৰিলে তোমালোকে ডিগ্ৰীকেইটা পাবা। তো এই ডিগ্ৰীকেইটা পালা এনেকৈ আমি এটা হেৰিতে দেখাই দিছোঁ এইকেইটা ডিগ্ৰী। এতিয়া তোমালোকে তোমালোকৰ কম্পাছৰ সহায়ত বহীত এটা বৃত্ত আঁকি লোৱা। বৃত্ত আঁকি যিকোনো এটা যোগ কৰি তাৰপিছত তোমাৰ ডিগ্ৰীৰে তোমাৰ এই কোণখিনি বহাই দিলে তোমালোকে বৃত্তচিত্ৰটো পাবা। চ' মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। থেংক ইউ ফৰ ৱাচিং।